হিমন্ত বিশ্ব শৰ্মাইতো বাইদেউ বুলি মাতে আৰু কৰবাত দেখিলেও এতিয়াও সেৱা এটা কৰে। ভূমিহীন একাংশ ব্যক্তিৰ পৰা আপোনালোকে মাতি লৈ আপোনালোকে বাগান খোলাৰ এটা মাজে মাজে বিভিন্ন সময় সংবাদ মাধ্যমত সেই বাতৰিটো সম্প্ৰচাৰিত হয়। চাৰ্কিট হাউচত মই নিজে শুনিছিলোঁ যে মাটি আপুনি ল'ব লাগে, আমি আনক নিদিওঁ, আমাৰ চৰণীয়া পথাৰ আমি আনক নিদিওঁ, আপুনি লওক। আমি কিন্তু ৰাণী বাইদেউৰ পৰাহে শিকি আমি এম্বুলেঞ্চ দিছোঁ বুলি তেওঁ কিন্তু ৰাজহুৱাভাৱে কলাক্ষেত্ৰ মিটিংখনত কৈ থৈ আহিছিলে। কেনেধৰণে আছে এতিয়া ৰাণী নৰহ? ঠিকে আছোঁ, ঠিকে আছোঁ। এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, 3বাৰৰ সাংসদ, 4বাৰ, আৰু তাৰ পাছত আজিৰ তাৰিখত কেনেদৰে আছে? পাকঘৰত ব্যস্ত নে নাই, ক'ত ব্যস্ত হৈ আছে? মই পৰহি দিল্লীৰ পৰা আহিছোঁ, সেইকাৰণে বহুত দিনৰ মূৰত ভাবিছোঁ পাকঘৰত অকণমান কাম কৰোঁ। পাকঘৰত কাম কৰিছিলোঁ অকণমান। আৰু এটা কথা বাইদেউ মই জানিব বিচাৰিছোঁ, আপুনি দীৰ্ঘদিন ধৰি লখিমপুৰ লোকসভা সমষ্টিত আপুনি দায়িত্বভাৰ লৈ আছিল সাংসদ হিচাপে। তাৰ পৰৱৰ্তী সময়ত আপুনি আপোনাৰ মনোনীত হিচাপে আপুনি ৰাজ্যসভাৰ সাংসদো আপুনি পাইছিল। আপোনাৰ ঘৰখনৰ আপোনাৰ স্বামীও প্ৰাক্তন এগৰাকী মন্ত্ৰী। বিভিন্ন ধৰণৰ আপুনি ব্যক্তিক লগ পাইছে। এতিয়া ধৰক আপুনি দায়িত্বত নাই, স্বামী বৰ্তমান সময়ত এগৰাকী বিধায়ক। এতিয়া পূৰ্বৰ তুলনাত অকণমান ব্যক্তিসকল অহাৰ সংখ্যাটো কমিছে নেকি বাৰু? ব্যক্তিসকল অহাৰ ক'ত কমিছে? দলত নহয়, আপোনাৰ ঘৰতেই হওক বা আপোনাৰ সোঁৱে বায়ে থকা বহু ব্যক্তি? নাই নাই নাই, ৰাতিপুৱাৰ পৰা মই ব্যস্ত হৈ আছোঁ। ইয়াত থাকিলেতো ব্যস্ত থাকোঁ, লখিমপুৰত থাকিলেও ব্যস্ত থাকোঁ। আমি সাধাৰণতে সামাজিক জীৱনৰ লগত জড়িত বেছি, আৰু NGO কৰি আহিছিলোঁ, ক্ৰীড়াবিদ আছিলোঁ, সকলোৱে জানে ক্ৰিকেট খেলিছিলোঁ বুলি। আৰু যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও সমগ্ৰ অসমত এটা মানুহৰ লগত মিলামিচা আছিলে, চিনাকি আছিলে। সেই সূত্ৰে সকলোৰ লগতে মিলামিচা আছে, আৰু কেতিয়াও অনুভৱ কৰা নাই মানুহ কম হৈছে বুলি। আৰু পৰাপক্ষত মানুহ বেছি আহে বেয়াও নাপাওঁ, এইকাৰণে যে আমি মানুহৰ মাজতে থাকি ইমানখিনি পাইছোঁহি, সেইকাৰণে মানুহ আহিলে বেয়াও নাপাওঁ। আজি ৰাতিপুৱাৰ পৰা মানুহৰ লগতে ব্যস্ত আছিলোঁ। যিবিলাকে মিটিঙলৈ আহিছে যোৱাকালি, লখিমপুৰ, ধেমাজিৰ পৰা শদিয়ালৈকে যিখিনি আহিছে গোটেইখিনিয়ে মোক লগ কৰি গৈছে। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যেই 26ৰ যি বিধানসভা নিৰ্বাচন সমাগত, ইতিমধ্যেই আপোনালোকৰ যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক নতুনকৈ দায়িত্ব দিয়া হৈছে সভাপতি ভূপেন বৰাৰ ঠাইত। সমান্তৰালকৈ যদি আমি কওঁ তেনেহ'লে কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীও অসমত প্ৰচাৰ নিৰ্বাচন চলাবৰ কাৰণে অসমত আহি উপস্থিত হৈছেহি। কেনেধৰণৰ হ'ব এইবাৰ ফলাফল আপোনাৰ দৃষ্টিত? আমি খুবেই ভাল আশা কৰিছোঁ, এইকাৰণে যে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজে প্ৰাণ পাই উঠিছে, যুৱ সমাজে, বিশেষকৈ যুৱ সমাজে প্ৰাণ পাই উঠিছে। আৰু গৌৰৱ গগৈৰ যিটো ৰাজনৈতিক জীৱন আৰম্ভ হৈছে, সেই ৰাজনীতি খুব সুন্দৰভাৱে আৰম্ভ হৈছে। আৰু ময়ো ধৰক যুৱ কংগ্ৰেছ কৰি আহিছোঁ, আৰু খেলা ধূলাৰ লগত জড়িত, পাব্লিকৰ লগত জড়িত, ৰাইজৰ লগত জড়িত। গতিকে তেওঁক সহায় কৰিবৰ কাৰণে মোক PSA মেম্বাৰ বনাই দিছে, আৰু এক্সিকিউটিভ মেম্বাৰো বনাই দিছে। গতিকে মই তেওঁক সহায় কৰিবৰ কাৰণে যথেষ্ট আগ্ৰহী, আৰু মই এই সুযোগতে দিল্লীৰ হাইকমাণ্ডকো মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে গৌৰৱ গগৈক সহায় কৰাৰ কাৰণে মোৰ কিছু দায়িত্ব মোক দিছে। এই দায়িত্ব মই পালন কৰিবৰ কাৰণে ৰেডি হৈছোঁ। ইতিমধ্যে আপুনি সেই 26ৰ যি বিধানসভা নিৰ্বাচন, আপুনি অৱতীৰ্ণ হোৱাৰ কিবা কথা থাকিব পাৰে নেকি? আমাৰ দিল্লীৰ হাইকমাণ্ডে সকলো ৰাজ্যলৈ যিবিলাক ইতিমধ্যে নিৰ্বাচন হৈ গৈছে, ছিনিয়ৰ লিডাৰবিলাকক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে, আৰু অসমলৈও তেনেকুৱা নিৰ্দেশ আহিব বুলি মই ধৰি লৈছোঁ। গতিকে মোকো যদি তেনেকুৱা নিৰ্দেশ দিয়ে, মই কিন্তু সাধাৰণতে লোকসভা খেলি ভাল পাওঁ, আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পৰাই মই প্ৰায় প্ৰতিনিধিত্ব কৰি আহিছোঁ। আৰু সেই সূত্ৰে মই এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ, অৰুণ শৰ্মা ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ। আৰু যোৱাবাৰ যিজন কেণ্ডিডেট পাইছিলে উদয় শংকৰ হাজৰিকা, তেওঁ মোৰ লগত দুবাৰকৈ পৰাজিত হৈছে। গতিকে মই লোকসভা বেছি ভাল পাওঁ। যদিহে দিল্লী হাইকমাণ্ডে কয় আৰু নিৰ্বাচন খেলিব লাগে আৰু গৌৰৱ গগৈক সহায় কৰিব লাগে, তেতিয়াহ'লে মই অৱতীৰ্ণ হ'ম। কোনটো সমষ্টি আপুনি চাইছে নেকি? কাৰণ এতিয়া ডিলিমিটেশ্যন হোৱাৰ লগে লগে সমষ্টিসমূহ ভাগ হৈ গৈছে। আপোনাৰ স্বামীৰ যিটো সমষ্টি, সেই সমষ্টিটো বৰ্তমান সময়ত SC ৰিজাৰ্ভেশ্যন হৈছে, যাৰ ফলত আপোনালোকে সেই যিটো আপোনালোকৰ সমষ্টি বৰ্তমান, সেই সমষ্টিৰ পৰা আপোনালোকে আৰু ৰাণী নৰহে হওক বা ভৰত নৰহে নিৰ্বাচন খেলিব নোৱাৰিব। ৰাণী নৰহ বা ভৰত নৰহে এবাৰ কোনটো সমষ্টি আপোনালোকে নিৰ্ধাৰণ কৰি লৈছে? আমি কোনো সমষ্টিভিত্তিক ৰাজনীতি কৰা নাছিলোঁ আগতেও,
আৰু এতিয়াও নকৰোঁ যিহেতুকে জিলাখনলৈ আমি অৱদান আমাৰ আছে লখিমপুৰ জিলাতে ডেফিনেটলি মই আসন বিচাৰিম আৰু ভৰতনৰৰ ক্ষেত্ৰত কওঁ যে তেখেতে ইতিমধ্যে দিল্লী হাইকমাণ্ডক জনাই দিছে লিখিতভাৱে যে তেখেতে আত্মজীৱনী লিখিব নিজৰ ওপৰত গতিকে সেই আত্মজীৱনী লিখাৰ কাৰণে আৰু কিছু ব্যক্তিগত তেখেতৰ অসুবিধাও আছে সেই গোটেইখিনি মিলাই পেলাই তেখেতে দিল্লী হাইকমাণ্ডক জনাই দিছে যে তেওঁ আৰু ইলেক্ট্ৰেল ৰাজনীতিত অৱতীৰ্ণ নহয় কিন্তু সন্ন্যাস লোৱা নাই কোনোবাই ক'ব বিচাৰে সন্ন্যাস লৈছে বুলি ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই কিন্তু অৱসৰ লৈছে আৰু নতুন চামক এতিয়া তেখেতে কৈছে যে মোক যুৱ চামক অগ্ৰাধিকাৰ দিব লাগে গতিকে যুৱ চামক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰতো তেখেতে আগ্ৰহ নোৱা গতিকে মই ভাবোঁ এইটো ডিচিশ্যন তেখেতৰ খুব ভাল ডিচিশ্যন হৈছে আৰু তেখেতে ৰাজনীতি নকৰে এতিয়া তাৰোপৰি নাওবৈচা সমষ্টি ঢকুৱাখানাৰ পৰা ইতিমধ্যে বহুবাৰ প্ৰতিনিধিত্ব কৰিছিলে নাওবৈচা সমষ্টিটো চিডুল কাষ্ট সমষ্টি হৈছে সেইকাৰণেই যে তেওঁ অৱসৰ লৈছে সেইটো নহয় তেওঁ ঢকুৱাখানালৈ আকৌ ঘূৰি যাব পাৰিলেহেঁতেন কিন্তু তেওঁ কৈছে যে নতুন চামক তেওঁ প্ৰাধান্য দিছে আৰু ময়ো লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰতে নাওবৈচা সমষ্টি পৰিছে আৰু এতিয়া মই যদি বিচাৰিব লগা হয় তেতিয়াহ'লে লখিমপুৰ জিলাৰ ভিতৰতে ট্ৰাইবেল চিটততো যাব নোৱাৰোঁ নন ট্ৰাইবেল চিটত জেনেৰেল চিটলৈ যাব লাগিব তাতে যি চিট দিয়ে দিল্লী হাইকমাণ্ডে তেনেকৈ মানে আমি যদি কওঁ তেনেহ'লে ২৬ত ভৰত নৰহে নিৰ্বাচন নেখেলে ৰাণী নৰহে যদি দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে ৰাণী নৰহে পুনৰ নিৰ্বাচন খেলিব ডেফিনেটলি খেলিম সমষ্টি চোৱা হোৱা নাই এতিয়ালৈকে সমষ্টি চোৱা হোৱা নাই আৰু বিশেষকৈ মোৰ 2 সন্তানেই ডাঙৰ বেটাই আপোনাৰ ইডেনবাৰ্গ ইউনিভাৰ্চিটি স্কটলেণ্ডৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি আহিছে ইকনমিক্সত আৰু সৰুজনেও দুবাৰকৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা আৰু এতিয়া থাৰ্ড টাইম সি অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ গৈছে আকৌ MSc এটা কৰিবৰ কাৰণে আইকিঅলজিত গতিকে 2 সন্তানেই মোৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ নহয় আৰু আমিও তেওঁলোকক ৰাজনীতিত পঠিয়াবলৈ বিচৰা নাই যিহেতুকে হাজবেণ্ডো নাথাকে আৰু 2 সন্তানো ৰাজনীতি অৱতীৰ্ণ নহয় গতিকে মই ডেফিনেটলি যেতিয়ালৈকে পাৰিম মই কৰিম আৰু এটা কথা কংগ্ৰেছৰ ওপৰত এইটো চৰ্চা হয় কংগ্ৰেছৰ যিটো ৰাজনীতি সেই ৰাজনীতি সদায় পৰিয়ালকেন্দ্ৰিক হয় আপোনাৰ ক্ষেত্ৰত বা আপোনাৰ উত্তৰাধিকাৰী হিচাপে আপোনাৰ সন্তানক ৰাজনীতিত নিদিয়ে অনা নাই আৰু ময়ো কোনো পৰিয়ালকেন্দ্ৰিক হোৱা নাছিলোঁ কাৰণ মই স্পৰ্টছৰ লগত জড়িত আছিলোঁ ক্ৰীড়াৰ লগত জড়িত আছিলোঁ যুৱ কথা ৰাইজে জানিব বিচাৰে কাৰণ আপুনি এগৰাকী ভাল খেলুৱৈ আছিল পৰৱৰ্তী সময়ত আপুনি কেনেকৈ ৰাজনীতিলৈ আহিলে মই স্কুলতো সদায় বেষ্ট এথলেট আছিলোঁ ইউনিভাৰ্চিটি কলেজত বেষ্ট এথলেট আছিলোঁ ইউনিভাৰ্চিটিত দুবাৰকৈ মই বেষ্ট এথলেট আছিলোঁ ক্ৰিকেট খেলিছিলোঁ মই কেপ্টেইন অধিনায়িকা আছিলোঁ জুনিয়ৰ ইণ্ডিয়া টীম মই খেলিছোঁ গতিকে মই খেলৰ লগতহে জড়িত আছিলোঁ আৰু অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ মই সৰ্বভাৰতীয় মহিলা ক্ৰিকেটৰো 15 বছৰকৈ সভানেত্ৰী আছিলোঁ গতিকে মই অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ কিন্তু পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ পিছত দিল্লীৰ হাইকমাণ্ডৰ পৰা এটা কথা আহিল যে যুৱসকলক মানে গোটেই ভাৰতবৰ্ষত তেওঁলোকে অগ্ৰাধিকাৰ দিব সেই সূত্ৰেহে মই এপ্লিকেশ্যনখন দিছিলোঁ মই ভৰতনৰ পত্নী হিচাপে এপ্লিকেশ্যনখন দিয়া নাছিলোঁ 1998ত মই যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ দিব বুলি পেলাই কোৱা কাৰণেহে মই তেতিয়া এপ্লিকেশ্যনখন দিছিলোঁ আৰু তেতিয়া মই 1998ত মই টিকেট পাইছিলোঁ তেওঁৰ পত্নী হিচাপে পোৱা নাছিলোঁ গতিকে পৰিয়ালকেন্দ্ৰিক মোৰটোত নাই হোৱা আনৰ ক্ষেত্ৰত মই নাজানো মোৰটো সন্তান কেতিয়াও পলিটিক্সলৈ নাহে মই নদি ক'ব পাৰোঁ আৰু কৈ আছে ২৬ৰ নিৰ্বাচনত আপোনাৰ স্বামী ভৰত নৰহৰ ঠাইত আপোনাৰ পুত্ৰ ডাঙৰ পুত্ৰ বা সৰু পুত্ৰক আপোনালোকে অৱতীৰ্ণ কৰাব মইতো ইতিমধ্যে ক'লোৱেই যে মোৰ 2 সন্তানে ৰাজনীতিলৈ নাহে আৰু দুয়োটাই শিক্ষাবিদ হ'বলৈ খুব মন গতিকে শিক্ষাবিদ কেনেধৰণে হয় তেওঁলোকৰ ভাগ্যই কি কয় নাজানো গতিকে কোনো কাৰণতে তেওঁলোকে পলিটিক্সলৈ নাহে ইয়াৰ আগত যদি মই কওঁ তেনেহ'লে 2024ৰ যি লোকসভা নিৰ্বাচন আপুনি প্ৰাৰ্থিত্বৰ দাবীৰে আপুনি বিচাৰিছিলে টিকট ইতিমধ্যে হাইকমাণ্ডক আপুনি অৱগত কৰিছিলে যদিহে দলে টিকট দিয়ে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'লহেঁতেন ইতিমধ্যে সকলোৱে জানে যে ইয়াৰ আগৰ যিগৰাকী আপোনালোকৰ সভাপতি ভূপেন বৰাৰ লগত আপোনাৰ অকণমান কিছু মতানৈক্য বা তেনেধৰণৰ সুসম্পৰ্ক নাথাকে বুলি সেই কথা বিভিন্ন সময়ত চৰ্চা হয় ভূপেন বৰাৰ কাৰণে আপুনি 2024ৰ যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত টিকট নাপালে নেকি মইতো নাভাবোঁ এইকাৰণে কাৰণ ভূপেন বৰা যুৱ কংগ্ৰেছৰ সভাপতি আছিলে তাৰপিছত পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হৈছিলোঁ গতিকে মই নাভাবোঁ এইকাৰণে যে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ আছিলে সেই সময়ত তেওঁ মন্ত্ৰী বিচাৰিছিলে ভূপেন বৰা ডাঙৰীয়াই আৰু খুব আগ্ৰহী আছিলে মন্ত্ৰী হ'বৰ কাৰণে যেতিয়া নহ'ল আৰু সেই সময়তে তৰুণ গগৈৰ চৰকাৰৰ ডিচিডেণ্ট এটা
এতিয়া মুখ্যমন্ত্ৰীয়ে খুব ষ্ট্ৰংলি ডিচিজন কৰিছিলে মই তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে আপুনি ভূপেনক লৈ আনক আৰু ভূপেনক পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ছেক্ৰেটাৰী এটা দি দিয়ক তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে অকল ভূপেনকেই নিদিওঁ মই ৰাণা গোস্বামীকো লগতে দিম আৰু তেখেতে ৰাণা গোস্বামী আৰু ভূপেন বৰাক দিছিলে যদিও 2-3 দিন তেওঁলোকৰ অৰ্ডাৰটো ৰৈ গৈছিলে শেষত মই দিল্লীৰ পৰা ফোন কৰি আকৌ তেখেতসকল দুইজনৰে অৰ্ডাৰটো উলিয়াই দিছিলোঁ গতিকে মই নাভাবোঁ মোৰ লগত তেওঁৰ কিবা সংঘাত আছিল বুলি বা মই তেওঁৰ লগত কিবা সংঘাত কৰিছিলোঁ বুলি তেওঁ যদি মনত কিবা পুহি ৰাখিছিল মই নাজানো গতিকে মই নাভাবোঁ যে তেওঁৰ সেই সংঘাত কিবা আছিল বুলি ভাবি তেওঁ মোক দিয়া নাই আৰু কিবা এটা নিশ্চয় কম্পালশ্যনত তেওঁৰ আছিল যিটো কাৰণত তেওঁৰ দিল্লীৰ হাইকমাণ্ডে চিৰ মিটিঙত কমপ্লিট হৈ যোৱাৰ পিছতো মোৰ হৈ যোৱাৰ পিছতো শেষ মুহূৰ্তত 23 তাৰিখে যেতিয়া মোৰ কনফাৰ্ম কৰি দিছিলে আকৌ মই 25 তাৰিখে গুচি আহিছিলোঁ 27 তাৰিখে নিৰ্বাচন আছিলে নমিনেশ্যন দিব লাগে কাৰণে আৰু 23 তাৰিখে শেষ মুহূৰ্তত তেওঁৰ মোৰ টিকেটটো নহ'ল গতিকে তেওঁহে জানিব